ডেট আজি 16 জানুৱাৰী সময় 9:30 হ'ল মাৰ্কেট দেখিছে গ্যাপ ডাউন খুলিছে কিমান পইণ্ট গ্যাপ ডাউন খুলিছে 30 পইণ্ট গ্যাপ ডাউন খুলি এডাল 10 লাইন দেখিছে এই 10 লাইন ডালত হোল্ড কৰিছে যদি এখনত আমাৰ বুলিশ এংগলফিং বা হেমাৰ টাইপৰ কিবা ক্যান্ডেল মানে আমি বাই কৰিম ইয়াত ঠিক আছে এডখত যদি হেমাৰ বা বুলিশ কিবা প্যাটাৰ্ন পাওঁ ইয়াত আমি বাই কৰিবলৈ চাম যদি এই 10 লাইন ডাল ব্ৰেক কৰি তললৈ আহে তেতিয়া আমি ৰিটেষ্ট কৰিলে আমি সেল কৰিবলৈ চাম ঠিক আছে ক্যান্ডেল দেখিছে লো কিডাল লক্ষ্য কৰিবচোন প্ৰথম ক্যান্ডেল ডালৰ লো সেকেন্ড ক্যান্ডেল ডালে ব্ৰেক কৰিব পৰা নাই থাৰ্ড ক্যান্ডেল ডালেও ব্ৰেক কৰিব পৰা নাই ফোর্থ ক্যান্ডেল ডাল দেখিছে নহয় কেনেকৈ বনাইছে চাই লওঁ আমি বুলিশ এক্টিভিটি ইয়া দেখিবলৈ পোৱা গৈছে দেখিছে নহয় কি হয় জানো যদি প্যাটাৰ্ন আমি কিবা পাওঁ আমি বাই কৰিবলৈ চাম ঠিক আছে আৰু যদি আমি ফিবোনাচি লগাও কালিৰ লো পৰা আজি কালিৰ লো পৰা কালিৰ হাই লৈকে মানে বৰ্তমানটো হাই লগোৱা নাই কালি হাই লৈকে আমি ফিবোনাচি লগালে 50 আৰু 38% ৰিটেষ্টমেন্ট এডখত পাইছো আমি ঠিক আছে বাই কৰিবলৈ চাম আমি এডখত বুলিশ কিবা প্যাটাৰ্ন পালে তাকে ওয়েট কৰি আছো আৰু যদি 100 EMA আমি চাওঁ 100 EMA দেখিছে নহয় তলতে আছে আৰু RSI চাবলৈ হলে 50 ওপৰলৈ অহা নাই বাৰু আহি যাব এটো যদি ক্যান্ডেল বনি যায় তাকে চাই লওঁ কেনেকুৱা ধৰণৰ কি হয় যদি বাই কৰোঁ আপোনাক দেখাম বাৰু ভিডিও লো লেভেল ব্ৰেক কৰা নাই ওপৰলৈ গ'লে বাই ইন্টাৰেস্টেড কম দেখিবলৈ পোৱা গৈছে দেখিছে না ওপৰলৈ যায় কিন্তু তললৈ সেলিং গুচি আহে ওপৰলৈ যায় সেলিং গুচি আহে তাকে সেল সাইডত যদি এডখৰ ব্ৰেক কৰে 22,044 যদি ব্ৰেক কৰে ডাউন সাইড আমাৰ ফাৰ্স্ট মুভ এটা দেখিবলৈ পোৱা হ'ব আজি কালি লো লেভেল লৈকে চাই লওঁ কেনেকুৱা কি হয় এফালে যদি 77 পাৰ কৰে আপ সাইডত আমাৰ মুভ এটা দেখিবলৈ পোৱা যাব তাকে চাই লওঁ তলৰ পৰা কিন্তু লোৱাৰ লৈ মানে ক্যান্ডেল কিটালে ব্ৰেক কৰিব পৰা নাই কিন্তু হলেও মানে ওপৰৰ পৰা সেলিং এক্টিভিটি দেখিবলৈ পোৱা গৈছে সময় হৈ গ'ল 9:48 আমি এন্টি বনাই দিলো এডাল হেমাৰ ক্যান্ডেলত দেখিছে আমি ইয়াত এন্টি বনালো বৰ্তমান আমাৰ প্ৰফিট চলি আছে কিমান ৰ মই দেখাই আছো 100 কোয়ান্টিটি বাই কৰিছো আমি 1200 মান টকা প্ৰফিট চলি আছে আমাৰ 1200-1300 এনেকুৱা হৈ আছে চাই লওঁ আপোনালোকে চাই থাকক কি হয় দেখাই আছো আপোনালোকে আৰু এটা সাৰ্ভাৰত আমাৰ কাম কৰিছে এইফালে দেখিছে নহয় ফার্স্ট ক্যান্ডেলতে গুটে 1 2 3 4 5 ডাল ক্যান্ডেল হোল্ড কৰিছে ন আৰু 9:45 ব্ৰেক কৰিছে এটো আমাৰ নতুন এটা সেটআপ বনাই আছো এটো যেতিয়া এডাল প্ৰথম ক্যান্ডেল ডালৰ ভিতৰতে গুটে 4-5 ডাল ক্যান্ডেলে হোল্ড কৰে যেতিয়া ব্ৰেক কৰে আমি তেতিয়া বাই কৰিব লাগে এটো এটা সেটআপ আমাৰ কাম কৰিছে আমি এসএল ললো ইয়াৰ ভিতৰতে এসএল লম আৰু এটো কালি ক্লোজিং প্ৰাইস হক কালি হাই লেভেল হক এবোৰ সাপোর্ট ৰেজিস্ট্যান্সৰ কাম কৰে আমাৰ ঠিক আছে এটো দেখিছে নহয় কালি ক্লোজিং প্ৰাইস বা হাই লেভেল এটো আমাৰ সাপোর্ট ৰেজিস্ট্যান্সৰ কাম কৰিব এডখত কেনেকুৱা ৰিয়েক্ট কৰে ক্যান্ডেলে তাৰ ওপৰত ডিপেন্ড কৰিব মাৰ্কেট আপ সাইডত যাব নি ডাউন সাইডত আহিব তাকে আমি চাই লওঁ দুটা সেটআপৰ মতে আমি কাম কৰিছো এতিয়া দুটা সেটআপে কাম কৰিছে আমাৰ চাই লওঁ আমাৰ কেনেকুৱা ধৰণৰ কি হয় আমাৰ কপাৰ এসএল থাকিব এই হেমাৰ ক্যান্ডেলৰ তলত বাকি এফালে ICICI বেংক বুলিশ হৈ গ'ল আৰু HDFC বেংকো বুলিশ হৈছে নিফটি ইনফোসিসও বুলিশ হলে গৈছেগে ৰিলায়েন্স কমি গ'ল ঠিক আছে আমাৰ এসএল হিট নহয় আমাৰ ব্ৰেক কৰিব চাব হাই লেভেল আমি ডেটটো কাটি দিলো কাৰণ কেলে দেখো দেখিছে মই কৈছিলো যে ওপেনিং আৰু হাই লেভেল কালিৰ আগদিনাৰ মানে যে সাপোর্ট ৰেজিস্ট্যান্সৰ কাম আৰু সেইটো সময়তে বেৰিছ এংগলফিং ক্যান্ডেল বনিছে দেখিছে ন সেইটো কাৰণে আমি ডেটটো কাটি দিলো যিমান যি হলো যেনেকুৱা সেটআপ নবহক আমি টাইমত জাগাত পাই গৈছো সেইটো কাৰণে কাটি দিলো লষ্ট আমাৰ হললি নহল ৰব মই দেখাই আছো 2000 টকা 2500 টকা প্ৰফিট হৈ আছিল দেখাই আছো মই 1 মিনিট যদি যাও পজিশনত যাও 260 মানে বগাৰ সাজটো ওলালে আমাৰ ঠিক আছে চাই লওঁ এতিয়া ডাউন সাইডত যদি আমি পাম তে লম বাৰ আমাৰ কাউন্ট কেলে এসএল হিট হোৱা নাই এতিয়ালৈকে বৰ্তমান এটো লেভেল আৰু এটো লেভেল এই দখত আমি মাৰ্কেটক ডিসাইড কৰিব দিম আপ সাইড যাব নে ডাউন সাইড যাব
তেতিয়া আমি ট্ৰেড ল'ম ঠিক আছে এতিয়া দেখিছে কালি হাই লেভেলটো ৰেজিষ্টেন্স লৈছে আৰু এইডোখৰত এইটো ছাপোৰ্ট ট্ৰেড লাইন দেখিছে ট্ৰেড লাইন ছাপোৰ্ট লৈছে এই বেক কৰিব দিম নহ'লে ইয়াৰ আপ ছাইডত গ'লে আমি ট্ৰেড ল'ম ৰিটেষ্টমেণ্টত আৰু এইটো বেক কৰিব দিম ৰিটেষ্ট কৰিলে আমি চেল ছাইডত ল'ম ঠিক আছে আমাৰ এতিয়া বৰ্তমান ট্ৰেডৰ হেৰিটো হ'ব এই দুটা এইডোখৰত ট্ৰেড লৈছিলোঁ কিন্তু এইডোখৰত আমাৰ 2400-2500 প্ৰফিট দি আছিলে কিন্তু আমি বুক নকৰাৰ কাৰণে কষ্ট কাটিবলগীয়া হ'ল চাই লওঁ এতিয়া এই দুটা বেক বৰ্তমান এতিয়া আমাৰ লেভেল হ'ব এইটো এটা আৰু এল 10 লাইনৰ এইটো এটা বেক কৰিলে ৰিটেষ্ট কৰিব আমি ৰিটেষ্ট কৰিলে আমি সেল সাইডত ল'ম আৰু বেক কৰিব ৰিটেষ্ট কৰিলে বাইং সাইডত ল'ম এই দুটাই আমাৰ লেভেল হ'ব আজি সময় এতিয়া 12:51 হৈছে এই মাৰ্কেট ফাৰ্স্ট টাইম আপসাইড গ'ল কিন্তু কালি হাই লেভেলটো বেক কৰিব নোৱাৰিলে দেখিছে না তাতে ৰেজিস্ট্যান্স লৈ মাৰ্কেট আকৌ ডাউন সাইড আহিলে আৰু এইটো ট্ৰেন্ড লাইন দেখিছে না এই ট্ৰেন্ড লাইনটা বেক কৰি ৰিটেষ্ট কৰি এটা ডাউন সাইড আহি আছে আমি এতিয়ালৈকে বৰ্তমান সেল সাইড লোৱা নাই ট্ৰেড মানে কি হয় আৰু অলপ মানে আজি ওপেনিং মানে লো লেভেলটো যদি বেক কৰি এবাৰ ৰিটেষ্ট কৰে তেতিয়া আমি সেল সাইডত চাব পাৰোঁ ওপেনিং লেভেল বেক কৰাৰ পিছত ৰিটেষ্ট কৰিলে আমি এই দুটা লেভেল দেখিছে না এই দুটা লেভেলৰ পৰা বাইং এক্টিভিটি দেখিবলৈ পোৱা যাব পাৰে সেইটো কাৰণে আমি এডোখৰলৈকে সেলিং লেভেল নাচাওঁ ইয়াতে এবাৰ যদি মাৰ্কেট আহি ৰিটেষ্ট কৰে এনেকুৱানত তেতিয়া আমি এবাৰ সেল সাইড চাব পাৰিম ফাৰ্স্ট টাৰ্গেট আমাৰ এইটো লেভেল হ'ব সেকেন্ড পৰখি ক্লোজিং প্ৰাইস বা হাই লেভেল এই দুটা হ'ব চাই লওঁ এতিয়া টাইম আছে এনেকুৱা কি ধৰণৰ মাৰ্কেট কৰে তাৰ ওপৰত ডিপেন্ড কৰি মাৰ্কেট ট্ৰেড কৰিব লাগিব ৰাতিপুৱাই আমি ফাৰ্স্ট ট্ৰেড সময় এতিয়া এটা 54 হৈছে মাৰ্কেট দেখিছে ডাউন সাইড আহিলে আমি এতিয়া ৰিটেষ্টমেন্টৰ কাৰণে ওয়েট কৰিছো এনেকুৱা ৰিটেষ্ট কৰিলে আমি সেল সাইড কৰিম 22,000 তো চাব গ'লে আমি সেল সাইডে যাব পাৰিম ঠিক আছে 242 হ'ল মাৰ্কেট আমি ওয়েট কৰি আছিলো এইটো ৰিটেষ্টমেন্টত ৰিটেষ্ট কৰিছে আৰু বিয়াৰিছ এংগলফিংও বনাইছে কিন্তু আমাৰ সেটআপৰ মতে এডোখৰত এডাল বিয়াৰিছ ক্যান্ডেল লাগিছিলে কিন্তু ডাইৰেক্ট গ্ৰীন ক্যান্ডেল বনাই ডাইৰেক্ট বিয়াৰিছ ক্যান্ডেল বনাইছে ডাইৰেক্ট গ্ৰীন ক্যান্ডেল বনাই বিয়াৰিছ এংগলফিং বনাইছে সেইটো কাৰণে আমি এডোখৰত সেল নকৰিলো ওয়েট কৰি দিলো ওয়েট কৰাৰ পিছত দেখিছে নহয় যদি আমি এডোখৰত সেল কৰিলোহেঁতেন এসএল টো হিট হ'লহেঁতেন আমাৰ বেছিভাগ ইয়াৰ ওপৰতে থাকে এসএল কিন্তু আমাৰ সেটআপৰ মতে এইটো সেল কৰিব নকলে আমি সেল কৰা নাই আৰু ওয়েট কৰিলো এতিয়া দেখিছ না 50% অলৰেডি অলপ বেক কৰিছে আৰু এই দখত কোন ধৰণৰ সেটআপ এনেকুৱা বনা নাই যে আমি সেল কৰিব পাৰো এইছাৰ মাৰ্কেট হল গৈছে আৰু এফালে তলৰ সাপোৰ্ট লেভেল এটা আছে 22,000 তো এটা সাপোৰ্ট লেভেল দেখিছ না 22,000 এটা সাপোৰ্ট লেভেল হেতু কাৰণে ইয়াত মাৰ্কেটত সেল কৰিবলৈ অকমান অসুবিধা হৈছে কাৰণ আমি সেল কৰা নাই আমি আৰু যেতে আৰু চাগে আমি কোন ধৰণৰ ট্ৰেড নাপাম আজিও আমি কোন ধৰণৰ ট্ৰেড পজিশন বনাব নোৱাৰিলো ঠিক আছে থ্যাংক ইউ